নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম আজি এই ভিডিঅ'ৰ জৰিয়তে কন্যা ৰাশিৰ 2026 বৰ্ষৰ জুন মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হ'ব আজি এই ভিডিঅ'ৰ জৰিয়তে কন্যা ৰাশিৰ জুন মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ চাকৰি ব্যৱসায় শিক্ষা স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহ কেনে ধৰণৰ হ'ব তাক এই টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হ'ব লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটালি সাইকিক ৰিডিং তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ কন্যা ৰাশিৰ জুন মাহটো কেনেদৰে পাৰ হ'ব তাক আজি এই টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলক এই জুন মাহত নিজকে যথেষ্ট আবেগিকভাৱে বেলেন্স কৰি ৰখা দেখিবলৈ পোৱা গৈছে এই সময়ছোৱাত আপোনালোকে নিজকে ইমোশনালি বেলেন্স কৰি ৰাখিবলৈ চেষ্টা কৰিছে সকলো পৰিস্থিতিতে আপোনালোকে নিজকে ভালদৰে মিলাই কিন্তু এই সময়ছোৱাত চলিবলৈ যথেষ্ট পাৰ্গত হোৱা দেখিবলৈ পোৱা গৈছে কোনো ক্ষেত্ৰতে কিন্তু আপোনালোকে অভাৰৰিয়েক্ট কৰা নাই এনেকুৱা নহয় যে এই সময়ছোৱাত আপোনালোকৰ জীৱনত যে একো ঘাত প্ৰতিঘাত অহা নাই বা আপোনালোকে প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ যে সন্মুখীন হোৱা নাই ঠিক তেনেকুৱাও নহয় কিন্তু সকলো পৰিস্থিতিতে আপোনালোকে মিলি চলিবলৈ চেষ্টা কৰিছে কতো কিন্তু আপোনালোকে অভাৰৰিয়েক্ট কৰা নাই এই সময়ছোৱাত যিমান পাৰে আপোনালোকে নিজৰ মন নিজৰ মস্তিষ্ক একেবাৰে শীতল কৰি ৰাখিবলৈ চেষ্টা কৰিছে লগতে কেৰিয়াৰ বা ফাইনেন্সৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ এই মাহত আপোনালোকৰ হাতলৈ টকা পইচা আহিব বহুতে হয়তো এই মাহত নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে বিশেষকৈ যিসকল ব্যৱসায়ী তেওঁলোকৰ এই মাহত নিজৰ বেপাৰ বাণিজ্যৰ জৰিয়তে হাতলৈ যথেষ্ট টকা পইচা আহিব কিন্তু যিসকলে চাকৰি কৰি আছে এই মাহত আপোনালোকে চাকৰি কৰি থকা স্থানত হয়তো জব পলিটিক্সৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহত হয়তো যথেষ্ট তিতা মিঠা অভিজ্ঞতা হ'ব পাৰে বা কোনোবাই আপোনালোকক হয়তো কিবা ষড়যন্ত্ৰত ফচাবলৈ চেষ্টা কৰিব পাৰে গতিকে চাকৰিৰ ক্ষেত্ৰত আপোনালোকে সকলো গোপনীয় কথা বেলেগৰ আগত প্ৰকাশ নকৰিব নহলে আপোনাক ভৱিষ্যতৰ দিনত ই কিন্তু বিপদত পেলাব হয়তো আপোনালোকে নিজৰ কলিগছ বা নিজৰ ফ্ৰেণ্ড সাৰ্কুলৰ মাজত চাকৰিৰ ভিতৰৰ কথা কিছুমান ডিসকাস কৰিব আৰু সেই কথাবোৰ কিন্তু পিছত সেই ব্যক্তিসকলে গৈ আপোনাৰ অফিচত আপোনাৰ বছক হয়তো লগাই দিব বা হায়াৰ অথৰিটিও এই বিষয়ে হয়তো জানিব পাৰিব পাৰে গতিকে এনে ধৰণৰ যদি আপোনালোকে কাম কৰে তেন্তে পিছ মুহূৰ্তত কিন্তু আপোনালোকে বিপদত পৰাৰ সম্ভাৱনা আছে গতিকে চাকৰিৰ ক্ষেত্ৰত আপোনালোকে কিছু সিক্ৰেসি মেইনটেইন কৰিব লগতে এই মাহত যদি চাওঁ হাই ইনভেষ্টমেন্টৰ কথা অৰ্থাৎ যিসকলে এই মাহত হাই ইনভেষ্টমেন্ট কৰিব বিচাৰিছে যিসকলে গোল্ড ইনভেষ্টমেন্ট প্ৰপাৰ্টি ইনভেষ্টমেন্ট নতুবা ট্ৰেড মাৰ্কেটত শেয়াৰ মাৰ্কেট নতুবা মিউচুৱেল ফাণ্ডত যদি আপোনালোকে টকা পইচা ইনভেষ্ট কৰিব বিচাৰিছে এই মাহত কিন্তু এই ক্ষেত্ৰত বিশেষ ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা নাই গতিকে এই মাহত আপোনালোকে যিমান পাৰে হাই ইনভেষ্টমেন্ট এভয়েড কৰিব লগতে শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত এই মাহত যথেষ্ট ভাল ফলাফল দেখুৱা দেখিবলৈ পোৱা গৈছে হয়তো পূৰ্বতে আপোনালোকে কিবা পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰ বাবে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু তাৰ ভাল ফলাফল এই মাহত আপোনালোকে সেইভাবে লাভ কৰিবলৈ সক্ষম হ'ব লগতে এই মাহত আপোনালোকে নিজৰ পৰিয়ালৰ পৰা নিজৰ ঘৰুৱা ব্যক্তিৰ পৰা বিভিন্ন ক্ষেত্ৰত ফ্যামিলি সাপোৰ্ট লাভ কৰাও দেখিবলৈ পোৱা গৈছে লগতে এই মাহত আপোনালোকৰ নিজৰ পিতৃ লগতে নিজৰ মাতৃৰ লগতো আন্তৰিকতা বাঢ়িব পিতৃ মাতৃয়ে আপোনাৰ ভাল পোৱা আপোনাৰ বেয়া পোৱা আপোনাৰ মনবোৰ ভালদৰে বুজিবলৈ এই মাহত চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকৰ লগত সুন্দৰ এক আবেগিক সম্পৰ্ক গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে কিন্তু আপোনালোকৰ যদি কনিষ্ঠ ভাতৃভগ্নী আছে এই মাহত আপোনালোকৰ ভাতৃভগ্নীয়ে হয়তো জীৱনত কিবা ভুল সিদ্ধান্ত ল'ব পাৰে নতুবা এই মাহত আপোনালোকৰ কনিষ্ঠ ভাতৃভগ্নীয়ে হয়তো অযথা যথেষ্ট টকা পইচা খৰচ কৰিব পাৰে আৰু সেইলৈ হয়তো আপোনালোকে কিছু অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে
লগতে আপোনালোকৰ যদি নিজা সন্তান আছে এই মাহত আপোনাৰ সন্তানৰ মাজত কিছু এলেহুৱা ভাবো দেখিবলৈ পোৱা গৈছে কিছু লেজিনেছো দেখিবলৈ পোৱা গৈছে এই মাহত আপোনাৰ সন্তানে নিজৰ পঢ়া-শুনাৰ ক্ষেত্ৰতে হওক নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক নিজৰ প্ৰচেষ্টা কিন্তু বিশেষ আগবঢ়োৱা দেখিবলৈ পোৱা নাই আৰু সেইলৈ আপোনালোকে হয়তো কিছু অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে লগতে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে যিসকলৰ প্ৰেমৰ সম্পৰ্ক দীৰ্ঘদিনীয়া এই মাহত আপোনালোকে নিজৰ প্ৰেমিক বা প্ৰেমিকাক কিছু সন্দেহৰ চকুৰো চাব পাৰে হয়তো আপোনাৰ এনে ধৰণৰ মনত ভাৱ উপজিব পাৰে যে আপোনাৰ লগে লগে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই হয়তো বেলেগৰ লগতো কথা পাতিছে হয়তো সোশ্যাল মিডিয়াৰ থ্ৰুৰো বেলেগৰ লগতো তেওঁ বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছে আপোনাক হয়তো তেওঁ চিটিং কৰিছে আপোনাক হয়তো তেওঁ বিট্ৰে কৰিছে তেনে ধৰণৰ এনাৰ্জিও হয়তো আপোনাৰ মনত এবাৰ ক্ৰিয়েট হ'ব পাৰে অৰ্থাৎ এক কথাত ক'বলৈ গ'লে এই মাহত আপোনালোকে নিজৰ প্ৰেমিক বা প্ৰেমিকা কিছু সন্দেহৰ চকুৰে চোৱা দেখিবলৈ পোৱা গৈছে কিন্তু মই এয়াও নকওঁ যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক যে বিশ্বাসঘাতকতা কৰিছে কিন্তু কোনো কোনো ক্ষেত্ৰত হয়তো তেওঁ গম নোপোৱাকৈ আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে অৰ্থাৎ আপোনাৰ বাহিৰত তেওঁ বেলেগৰ লগতো সম্পৰ্ক স্থাপন কৰিবলৈ নতুবা কথা বতৰা পাতিবলৈ মনৰ ভাৱ আদান প্ৰদান কৰাত হয়তো কিছু আকৃষ্টতা কিছু আকৰ্ষণো অনুভৱ কৰিব পাৰে লগতে যিসকলে বেংকৰ পৰা লোনছ এপ্লাই কৰে সেই লোনছ এই মাহত চেংচন হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু যিসকলে লিগেল মেটাৰ্ছত বহু দিনৰ পৰা ইনভলভ হৈ আছে এই মাহত এই ক্ষেত্ৰত আপোনালোকৰ কিন্তু হয়তো যথেষ্ট বেয়া অভিজ্ঞতা হ'ব পাৰে নতুবা আপোনালোকৰ যিজন উকিল নতুবা বিভিন্ন ধৰণৰ ব্যক্তি এই কেছৰ লগত যদি জড়িত হৈ আছে সেই ব্যক্তিসকলক হয়তো ইমোশনালি কোনোবাই মেনিপুলেট কৰিব পাৰে কোনোবাই হয়তো ভুল ৰাস্তা দেখুৱাব পাৰে নতুবা তেওঁলোকক হয়তো যথেষ্ট টকা পইচাৰ লোভ দেখুৱাব পাৰে যাৰ ফলত সেই ব্যক্তিসকলে কিন্তু আপোনালোকক সময়মতে সহায় কৰা অৰ্থাৎ আপোনালোকক কোৰ্ট কাছাৰী মুকদ্দমাৰ ক্ষেত্ৰত সাপোৰ্ট কৰা কিন্তু দেখিবলৈ পোৱা নাই আৰু সেইলৈ কিন্তু আপোনালোকে এই মাহত হয়তো কিছু চিন্তাত পৰিব পাৰে লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যদি চাও এই মাহত কন্যা ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষ সমস্যাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা নাই যদিও মাহৰ প্ৰথম ভাগত আপোনালোকৰ কিছু টোপনি ক্ষতি হোৱাৰ সমস্যা দেখিবলৈ পোৱা গৈছে আৰু সেইভাবে হয়তো আপোনালোকৰ হৰমনাল ইমবেলেন্সৰ সমস্যা নতুবা থাইৰয়ডৰ সমস্যাও হ'ব পাৰে গতিকে আপোনালোকে যিমান পাৰে সোনকালে শুবলৈ চেষ্টা কৰক ৰাতি সোনকালে শুওক ৰাতিপুৱা সোনকালে উঠক আৰু সোনকালে উঠি আপোনালোকে সেউজীয়া ঘাঁহ বনত কিছু সময় খোজ কাঢ়িবলৈ চেষ্টা কৰক ৰাতিপুৱা নাই কমো আপোনালোকে আধা ঘণ্টা সময় খোজ কাঢ়ক তেতিয়া চাব আপোনালোকৰ মনৰ পৰা সকলো দুশ্চিন্তা আঁতৰি গৈছে প্ৰকৃতিৰ লগত আপোনালোকে যিমানে সময় পাৰ কৰিবলৈ চেষ্টা কৰিব সিমানে প্ৰকৃতিৰ পৰা আপোনালোকে অনাবিল আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব লগতে যিসকল কন্যা ৰাশিৰ জাতক জাতিকাৰ বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি আছে এই মাহত আপোনালোকে পাত্ৰ বা পাত্ৰীৰ সন্ধান পালেও আপোনালোকে সেই পাত্ৰ বা পাত্ৰীক ৰিজেক্ট কৰা দেখিবলৈ পোৱা গৈছে কিয়নো আপোনালোকে সেই ব্যক্তিৰ মাজত যিখিনি কোৱালিটিজ থকাটো বিচাৰিছিল আপোনালোকৰ যিখিনি আশা আছিল যিখিনি এক্সপেক্টেশন আছিল হিমানখিনি হয়তো নিমিলাৰ বাবে আপোনালোকে সেই ব্যক্তিজনৰ লগত হয়তো বিবাহ পাশত আবদ্ধ হ'বলৈ নাকচ কৰিব পাৰে লগতে যিসকল বৈবাহিক এই মাহত আপোনালোকৰ হাজবেণ্ড বা ওয়াইফৰ লগত সম্পৰ্ক মোটামুটি ঠিকে থাকে চলিব যদিও কোনো কোনো ক্ষেত্ৰত আপোনাৰ কোনো কিবা কথাই হয়তো আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ আত্মসন্মানতো লাগিব পাৰে তেওঁ হয়তো এনেকুৱাও ভাবিব পাৰে যে আপোনাৰ পৰা যিখিনি সন্মান তেওঁ আশা কৰে যিমানখিনি সন্মানৰ তেওঁ ডিজাৰ্ভ কৰে সিমানখিনি যেন পোৱা নাই আপুনি যেন তেওঁক প্ৰাপ্য সন্মান দিয়া নাই আৰু আপুনি প্ৰতিটো ক্ষেত্ৰতে যেন নিজকেহে বেছি প্ৰাধান্য দিয়ে নিজৰ মতকহে বেছি প্ৰাধান্য দিয়ে আৰু সেইভাবে আপোনালোকৰ মাজত এই মাহত হয়তো দুয়োজনে কিছু সম্পৰ্কৰ ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে কি কি নহওক মাহৰ শেষৰ ফালে আপোনালোকক পুনৰ আগৰ নিচিনা আপোনালোকৰ সম্পৰ্ক দেখিবলৈ পোৱা গৈছে আপোনালোকৰ মাজত সুমধুৰ সম্পৰ্কই দেখিবলৈ পোৱা গৈছে লগতে যিসকলে উচ্চ শিক্ষাৰ বাবে দূৰণি পঢ়াৰ কথা চিন্তা কৰিছে এই মাহত এই ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে লগতে যিসকলে দূৰণিত যাত্ৰা কৰিব বিচাৰিছে এই মাহত আপোনালোকে দূৰণিত যাত্ৰা কৰাৰ এনাৰ্জিও দেখিবলৈ পোৱা গৈছে বহুতে হয়তো এই মাহত বিদেশলৈ ভ্ৰমণ কৰিব পাৰে লগতে যিসকল সোশ্যাল ইনফ্লুয়েন্সাৰ যিসকলে সামাজিক মাধ্যমত
কাম কৰে সামাজিক মাধ্যমত নিজৰ মতামত আগবঢ়ায় এই মাহত আপোনালোকক নিজৰ কৰ্মক্ষেত্ৰত কিন্তু বিশেষ প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা নাই অৰ্থাৎ এই মাহত সোশ্যাল ইনফ্লুয়েন্সাৰ সকলৰ মাজত ক্ৰিয়েটিভিটি দেখিবলৈ পোৱা নাই হয়তো আপোনালোকৰ মাজত যোগ্যতা আছে কিন্তু সেই যোগ্যতা হয়তো আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত ভালদৰে প্ৰকাশ নকৰাৰ বাবে এই মাহত হয়তো আপোনালোকে নিজৰ কৰ্মক্ষেত্ৰত অৰ্থাৎ সোশ্যাল ইনফ্লুয়েন্সাৰ সকলে নিজা নিজা প্লেটফৰ্মত ভবা ধৰণে হয়তো উন্নতি কৰিব নোৱাৰিব পাৰে লগতে এই মাহত আপোনালোকে সামাজিকভাৱে যদি কাৰোবাক কিবা কমেন্ট দিয়ে নিজৰ যদি অপিনিয়নছ আগবঢ়ায় এই ক্ষেত্ৰত আপোনালোকে যথেষ্ট সতৰ্ক হ'ব কিয়নো আপোনালোকৰ নিজৰ মতামতৰ বাবে এই মাহত হয়তো বহুতে সমালোচনা কৰিব পাৰে লগতে যিসকল ব্যৱসায়ী তেওঁলোকে এই মাহত নিজৰ বন্ধুবৰ্গৰ জৰিয়তে নিজৰ বিজনেছৰ ক্ষেত্ৰত যথেষ্ট সহায় লাভ কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত বিশেষকৈ নিজৰ বন্ধুবৰ্গৰ জৰিয়তে এক ভাল নেটৱৰ্কিং চেনেল গঢ়ি তুলিবলৈ সক্ষম হৈছে তেওঁলোকৰ জৰিয়তে আপোনালোকে জীৱনত হয়তো বহুতো ভাল ব্যক্তিৰ এই মাহত এপ্ৰোচ কৰিবলৈ সক্ষম হ'ব পাৰে লগতে কন্যা ৰাশিৰ জাতক জাতিকা যিসকল সিঙ্গল হৈ আছে তেওঁলোকৰ জীৱনত হয়তো নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে কিন্তু আপোনালোকে বিচৰা আপোনালোকৰ মনে ভাল লগা ব্যক্তিজনৰ পৰা এই মাহত হয়তো আপোনালোকে একো প্ৰপ'জেল বা কমিটমেন্ট নোপোৱাৰ বাবে হয়তো অন্তৰত আঘাত পাব পাৰে এনেকুৱা নহয় যে আপোনালোকৰ জীৱনলৈ নতুন ব্যক্তিৰ আগমন হোৱা নাই কিন্তু আপোনালোকে যেনে ধৰণৰ হয়তো ব্যক্তিক বিচাৰে যেনে ধৰণৰ ব্যক্তি আপোনালোকৰ হয়তো ভাল লাগে তেনে ধৰণৰ ব্যক্তিৰ পৰা কিন্তু আপোনালোকে প্ৰপ'জেল লাভ কৰা দেখিবলৈ পোৱা নাই লগতে এই মাহত কন্যা ৰাশিৰ জাতক জাতিকা আপোনালোকৰ ডিজায়াৰ আপোনালোকৰ ইচ্ছা কি থাকি যাব অৰ্থাৎ কি পূৰণ নহব হেয়া জানেনে আপোনালোকৰ মনৰ আত্মবিশ্বাস আৰু আত্মমনোবল অৰ্থাৎ এই মাহত আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত কাম বন কৰিছে যদিও নিজৰ ব্যক্তিগত জীৱনটো আপোনালোকে স্মুথলি চলাই নিবলৈ চেষ্টা কৰিছে যদিও কোনোবা নহয় কোনোবাখিনিত আপোনালোকৰ আত্মবিশ্বাস কিছু কম হোৱা দেখিবলৈ পোৱা গৈছে তাৰ ফলস্বৰূপে আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত হয়তো 100% এফৰ্টছ দিব পৰা নাই গতিকে আপোনালোকে নিজৰ কাম কৰক কিন্তু নিজৰ আত্মবিশ্বাস আপোনালোকে দুগুণ কৰিবলৈ চেষ্টা কৰক নিজৰ আত্মবিশ্বাস নিজৰ আত্মমনোবল আপোনালোকে ষ্ট্ৰং কৰি ৰাখিবলৈ চেষ্টা কৰক তেতিয়াহে ক'বলৈ গ'লে আপোনালোকৰ নিজৰ কামে প্ৰাণ পাই উঠিব তেতিয়াহে ক'বলৈ গ'লে আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব লগতে এই মাহৰ বাবে কন্যা ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্স আহিছে 9 অফ কাপছ অৰ্থাৎ কন্যা ৰাশিৰ জাতক জাতিকাসকল খুব সোনকালে আপোনালোকৰ জীৱনলৈ হয়তো কিবা সুখবৰ আহিবলগীয়া আছে আপোনালোকৰ হয়তো উইশ ফুলফিলমেন্ট অৰ্থাৎ মনৰ আশা পূৰণ হ'বলগীয়া আছে গতিকে আপোনালোকে নিজৰ মাইন্ডসেট একেবাৰে পজিটিভ কৰি তুলিবলৈ চেষ্টা কৰক আৰু আপোনালোকে নিজৰ ফেমিলিৰ লগত নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ লগত এক সুখৰ সুমধুৰ সময় পাৰ কৰক তেন্তে কন্যা ৰাশিৰ জাতক জাতিকাসকল এয়া হল 2026 বৰ্ষৰ জুন মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি ৰেজনেট কৰিছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাব লগতে মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী